অসমীয়া বিষয় সন্দৰ্ভত সেৱাৰ নিৰ্দেশনাক লৈ অসম সাহিত্য সভা ভৱনত অনুষ্ঠিত হ'ল এখন গুৰুত্বপূৰ্ণ বৈঠক। বৈঠকত অংশ লৈ সাহিত্য সভাৰ প্ৰতিনিধি, সেৱাৰ বিষয়ববীয়া, কাউন্সিল, শিক্ষক সন্থাৰ বিষয়ববীয়া আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰতিনিধিসকলে সমগ্ৰ বিষয়টোক লৈ সকলো পক্ষই নিজৰ নিজৰ মত দাঙি ধৰে, প্ৰকাশ কৰে নিজৰ মত। সেৱাৰ মতামত ললে বৈঠকত উপস্থিত থকা অসমৰ বিভিন্ন সংগঠন তথা বিশিষ্ট ব্যক্তিৰ সমগ্ৰ বিষয়টো সন্দৰ্ভত পৰৱৰ্তী সময়ত সেৱাই পৰ্যালোচনা কৰিব। আছামিজ লেংগুৱেজ লাৰ্নিং এক্টৰ অধীনত সেৱাই লৈছিল এই সিদ্ধান্ত, কিন্তু বৈঠকত কোনো ধৰণৰ চূড়ান্ত সিদ্ধান্ত তেওঁলোক উপনীত নহল, কোনো চূড়ান্ত সিদ্ধান্ত নহল। সাংবাদিকৰ প্ৰশ্নত উপায়বিহীন হৈ গায়েৰা মন্তব্য কৰিলে সেৱাৰ অধ্যক্ষই। বৰ্তমান অসমীয়া ভাষাক সপ্তম বিষয় হিচাপে অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্তক সাময়িকভাৱে স্থগিত ৰাখিছে সেৱাই। বিজেপিয়ে নাপায় 100+ আসন, 100+ শ্লোগান বিজেপিৰ নিৰ্বাচনী কৌশলহে আছিল। এই গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে বিজেপিৰ বিধায়ক শিলাদিত্য দেৱে। কংগ্ৰেছ AIUDFে বিজেপিক বহুত ক্ষতি কৰিছে বুলিও কয় হোজাৰ জনপ্ৰতিনিধিগৰাকীয়ে। বিজেপিয়ে নাপায় 100+ আসন। বিজেপিৰ 100+ শ্লোগান আছিল এক নিৰ্বাচনী কৌশলহে। বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পূৰ্বে মুখ খুলিছে হোজাৰ বিজেপি বিধায়ক শিলাদিত্য দেৱে। দলীয় টিকট নাপাই এইবাৰৰ নিৰ্বাচনত অৱতীৰ্ণ নোহোৱা শিলাদিত্য দেৱৰ আন এক বিস্ফোৰক মন্তব্য। শিলাদিত্য দেৱৰ মতে বিজেপিয়ে 100+ আসন নাপায়, চিম্পল মেজৰিটিৰেহে বিজেপিয়ে গঠন কৰিব চৰকাৰ। লগতে শিলাদিত্য দেৱে কলে প্ৰচাৰ পাব্লিচিটিৰ বাবেহে বিজেপিয়ে কৈছিল 100+ আসনৰ কথা। কাৰ্যতঃ বিজেপিয়ে সিমান আসন নাপায় বুলি কয় শিলাদিত্য দেৱে। কংগ্ৰেছ AIUDF মহাজোঁটে বিজেপি মিত্ৰজোঁটক বহুত ক্ষতি কৰিছে বুলি প্ৰকাশ কৰে বাগপটু বিধায়ক শিলাদিত্য দেৱে। শিলাদিত্য দেৱৰ মতে সংখ্যালঘু ভোটৰ বিভাজন নহল। সব সিম্পল মেজৰিটি লৈ পেলাই বিজেপি চৰকাৰ কৰিব। যে 100+ আমি কিয় ক'লোঁ, সেইটো এটা আমাৰ ষ্ট্ৰেটেজি আছিলে বা এটা মোড অফ এডভাৰটাইজমেণ্ট আছিলে। AIUDF আৰু কংগ্ৰেছ একেলগ হোৱাৰ কাৰণে অলপতো ক্ষতি বিজেপিৰ কৰিব। আগতে মুছলিম ভোটটো কংগ্ৰেছো অলপ লৈ যায় আৰু AIUDFও লৈ যায়। এতিয়া দুটা মুছলিম পাৰ্টি যেতিয়া একলগ হৈ গ'ল তেতিয়াহ'লে বঢ়িয়া হৈ গ'ল, তাৰমানে তেওঁলোকৰ বিভাজন নহ'ল। মই নিৰ্বাচন খেলিলে হোজাইত বিজেপি হাৰিলেহেঁতেন, কিন্তু মই দলক গাদ্দাৰ নকৰিলো, ই মন্তব্য শিলাদিত্য দেৱৰ। চাওক, মই যদি ইণ্ডিপেণ্ডেণ্ট কণ্টেষ্ট কৰিলোহেঁতেন তেতিয়াহ'লে স্বাভাৱিক কথা যে বিজেপি তাতে জিকাটো বহুত টান হ'লে হয়, কিন্তু মই সেই অপৰাধটো কৰা নাই। এইকাৰণে কৰা নাই কাৰণ 30 বছৰ মই এজন কাৰ্যকৰ্তা হিচাপে বিজেপিত কাম কৰি আছিলোঁ। শিলাদিত্য দেৱে সম্প্ৰতি খালী কৰি আছে দিছপুৰৰ বিধায়কৰ আৱাস গৃহ। শিলাদিত্য দেৱৰ এতিয়া নতুন ঠিকনা হ'ব হোজাই। হোজাই সমষ্টিক বিগত 5 বছৰত বহুখিনি উন্নত কৰিছো বুলি কৈ শিলাদিত্য দেৱে কলে কোনো কালেই নেৰু হোজাই। মই হোজাইক এৰি নিদিওঁ এইকাৰণে কাৰণ মই পৰাজিত নহয়, দলে টিকেট দিয়া নাই, কিন্তু ৰাইজেতো মোক এতিয়াও আঁকোৱালি ৰাখিছে। এতিয়াও মোক ৰাইজে মাতি আছে, মই গাঁৱে গাঁৱে গৈ আছোঁ, যিকোনো এটা অনুষ্ঠান হ'লে মোক মাতি আছে। সেইকাৰণে মই খুব ইনভলভড হোজাইৰ লগত। হোজাইৰ লগতে মই বিশ্বাসঘাতকতা কৰিব নোৱাৰোঁ। বিধায়কৰ কাৰ্যকাল শেষ হোৱাৰ পিছত বহু প্ৰত্যাহ্বান আৰু প্ৰচণ্ড বাধাৰ সন্মুখীন হলেও এতিয়া শূন্যৰ পৰাই নিজৰ ৰাজনৈতিক জীৱন আৰম্ভ কৰিবলৈ সাজু শিলাদিত্য দেৱ। ৰাজনীতি হৈছে ফ্ল'য়িং ৰিভাৰ, আৰু সেই মানে চিন্তাধাৰাৰে যোনে ৰাজনীতি কৰিব তেওঁলোকে ৰাইজৰ মাজত থাকিব পাৰিব। মই আকৌ জিৰ'ৰ পৰা আৰম্ভ কৰিম, মই এইটো ক'ব বিচাৰিছোঁ। আই উইল ষ্টাৰ্ট ফ্ৰম জিৰ' এগেইন এণ্ড টু এটেইন দি হাইয়েষ্ট পজিশ্যন বিজেপিত থাকি। বিপুল বৰ্মনৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কাইলৈ অসমত 4টাকৈ ভোট কেন্দ্ৰত পুনৰ ভোট গ্ৰহণ। বৰাক উপত্যকাৰ ৰাতাবাৰী আৰু সোণাই বিধানসভা সমষ্টিৰ এটাকৈ আৰু হাফলং সমষ্টিৰ 2টাকৈ ভোট গ্ৰহণ কেন্দ্ৰত পুনৰ হ'ব ভোট গ্ৰহণ। পুনৰ ভোট গ্ৰহণ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে দুগৰাকীকৈ প্ৰাৰ্থীয়ে।
কাইলৈ অসমত 4টাকৈ ভোট কেন্দ্ৰত ভোট গ্ৰহণ ৰাতাবাৰী আৰু সোণাই বিধানসভা সমষ্টিৰ 1টাকৈ আৰু হাফলং সমষ্টিৰ 2টা ভোট কেন্দ্ৰত হ'ব পুনৰ ভোট গ্ৰহণ পুৱা 7 বজাৰ পৰা সন্ধ্যা 6 বজালৈ কোভিড প্ৰটকল মানি হ'ব ভোট গ্ৰহণ কাছাৰ জিলাৰ সোণাই সমষ্টিত দনেহাৰী বিদ্যালয় কেন্দ্ৰত অনুষ্ঠিত হ'ব ভোট গ্ৰহণ পুনৰ ভোট গ্ৰহণ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধানসভাৰ উপাধ্যক্ষ তথা সমষ্টিটোৰ প্ৰাৰ্থী আমিনুল হক লস্কৰে এতিয়া ভোট চলা অৱস্থাত কিবা এটা গণ্ডগোল হৈছে ঠিক যিমান টাইম পৰ্যন্ত ভোট চলিব লাগে ইমান টাইম পৰ্যন্ত ভোট চলা নাই ইয়াৰ কাৰণে ৰিপৰ্ট দিছে নিৰাপত্তা ৰাখি ভোট দিব পাৰে এনেকুৱা ব্যৱস্থাটো ইলেকশ্যন কমিশ্যনে কৰিছে আৰু জিলা পুলিচ প্ৰশাসন জিলা প্ৰশাসনে ভাল পদক্ষেপ দিছে যেনেকৈ নিৰ্ভয়ে মানুহে ভোট দিব পাৰে লগতে লস্কৰে ৰাজস্থানৰ হোটেলত সোমাই বিৰোধী প্ৰাৰ্থীগৰাকীয়ে নিজৰ দুৰ্বলতা উদঙাইছে বুলি মন্তব্য কৰে 1 এপ্ৰিলৰ দ্বিতীয় পৰ্যায়ত ভোট কেন্দ্ৰটোত ব্যাপক বিসংগতিৰ অভিযোগত পুনৰ মঙলবাৰে হ'ব ভোট গ্ৰহণ ৰাইজে যেতিয়া বিশ্বাস কৰিছে আৰু দলে সিহঁতক বিশ্বাস কৰা নাই তেতিয়া কিমানখিনি গ্ৰহণযোগ্য নেতা হ'ব পাৰে ইয়াৰ কাৰণে মানুহৰ এতিয়া সন্দেহ হৈছে যে আমি বিশ্বাস কৰি যিমান পাৰোঁ ভোট দিছোঁ আৰু এতিয়া তোমাৰ দলে তোমাক বিশ্বাস কৰিব পৰা নাই ইয়াৰ কাৰণে মানুহৰ এইটো সন্দেহ হৈছে কাইলৈ সোণাই সমষ্টিৰ 1টা ভোট কেন্দ্ৰতো হ'ব ভোট গ্ৰহণ ভোট গ্ৰহণৰ পূৰ্বে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি AIUDFৰ প্ৰাৰ্থী কৰিমুদ্দিন বৰভূঞা জয় হোৱাৰ দাবী কৰে লগতে কৰিমুদ্দিন বৰভূঞাই ক'লে ফুৰিবলৈহে গৈছিল ৰাজস্থানলৈ আনহাতে হৰ্চ ট্ৰেডিঙৰ কথাও নুই কৰে প্ৰাৰ্থীগৰাকীয়ে ৰি-ইলেকশ্যনটো হৈ গৈছে ধনেহৰী ভিলেজৰ মানুহ ভাৰ্চাছ আমিনুল হক লস্কৰ ইণ্ডিভিজুৱেল কোনো দলৰ থকা নাই আমি গৈছিলোঁ ফুৰিবলৈ গৈছিল টীমটো আজমিৰ গৈছে যিহেতু উমৰাহ যেতিয়া বন্ধ তাৰপিছত 2-3 দিন 4 দিন পিছত আকৌ ঘূৰি আহিলে নাই তেনেকৈ একো নাই হৰ্চ ৰেডিং বেডিং একো নহ'ব ক্লিয়াৰ মেণ্ডেট থাকিব 67-68 পাব মহাগঠবন্ধনে তাত কোনো হেৰি নাই শিলচৰৰ পৰা অনিৰুদ্ধ লস্কৰ নিউজ 18 অসম নৰ্থ ইষ্ট সময়খিনিতে আন এটা বাণিজ্যিক বিৰতিৰ এই মুহূৰ্তত প্ৰাক্তন প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিং আক্ৰান্ত হৈছে কোভিড-19ত মনমোহন সিঙক দিল্লীৰ এইমছত ভৰ্তি কৰোৱা হৈছে পুনৰ এবাৰ জনাম এই মুহূৰ্তৰ খবৰ আমাৰ হাতলৈ আহি পৰিছে প্ৰাক্তন প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিং তেওঁ আক্ৰান্ত হৈছে কৰোনা ভাইৰাছত কোভিডত আক্ৰান্ত হৈছে আৰু তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে তেওঁক এইমছত ভৰ্তি কৰোৱা হৈছে মনমোহন সিঙক বৰ্তমান দিল্লীৰ এইমছত ভৰ্তি কৰোৱা হৈছে তেওঁৰ স্বাস্থ্য কেনেকুৱা আছে বৰ্তমান এই সম্পৰ্কে আমি আৰু কিছু সময় পিছতে আপোনালোকক সবিস্তাৰে জনাম কিন্তু এই মুহূৰ্তৰ খবৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিং আক্ৰান্ত হৈছে কৰোনা ভাইৰাছত আৰু তেওঁক বৰ্তমান চিকিৎসাধীন কৰোৱা হৈছে প্ৰাক্তন প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিং তেওঁ কোভিড আক্ৰান্ত হোৱাৰ পিছতে ডক্টৰ মনমোহন সিঙক দিল্লীৰ এইমছত ভৰ্তি কৰোৱা হৈছে নিৰ্বাচন গ'ল আৰম্ভ হ'ল প্ৰত্যেক দলৰে অংকবোৰ কোন দলে কিমান আসন লাভ কৰিব তাৰে চলিছে এতিয়া হিচাপ নিকাচ 101 আসন লাভ কৰিব বুলি কৈ থকা কংগ্ৰেছ মহাজোঁটক লৈ বিজেপিৰ মুখপাত্ৰ ডক্টৰ নুমল মমিনৰ টিপ্পনী যে বিজেপিৰ 85 পাৰ কংগ্ৰেছ সাৰখাৰ বিজেপিৰ দাবী একক সংখ্যা গৰিষ্ঠতাৰে চৰকাৰ কৰিব বিজেপিয়ে বিজেপিৰ 85 পাৰ কংগ্ৰেছ সাৰখাৰ আমি প্ৰিপেৰেশ্যন কৰিছিলোঁ 100 পাৰ আমি আপকি বাৰ বিজেপি 100 পাৰ আৰু কংগ্ৰেছ সাৰখাৰ কংগ্ৰেছক লৈ টিপ্পনী বিজেপি নেতাৰ নিৰ্বাচন যোৱাৰ পিছৰে পৰাই ৰাজনৈতিক দলসমূহ ব্যস্ত হৈছে নিজৰ নিজৰ নিৰ্বাচনী হিচাপ নিকাচত কোনে কিমান আসন লাভ কৰিব চৰকাৰ কোনে গঠন কৰিব তাকে লৈ ব্যস্ত এতিয়া প্ৰতিটো ৰাজনৈতিক দল কংগ্ৰেছ মহাজোঁটে চৰকাৰ গঠন কৰিব বুলি দাবী কৰি থকাৰ সময়তে বিজেপিৰ বোকাজানৰ প্ৰাৰ্থী তথা দলটোৰ জ্যেষ্ঠ মুখপাত্ৰ ডক্টৰ নুমল মমিনৰ দাবী চৰকাৰ হ'ব বিজেপি মিত্ৰজোঁটৰে 85খন আসন লাভৰ দাবী নুমল মমিনৰ দাবী পাৰ হ'ব পাৰে 100ৰো আমাৰ এটা এছেছমেণ্ট হৈছে 85ৰ ওচৰে পাজৰে আমাৰ চিট থাকিব 100 হোৱাটো অলপমান কঠিন আৰু যদি আমি ভবা মতে সঠিক জেগাত আমি ভোটবিলাক পাইছোঁ তেতিয়াহ'লে 100 ক্ৰছ কৰিলেও কোনো আচৰিত হ'বলগীয়া নাই বিজেপিৰ মুখপাত্ৰগৰাকীৰ কংগ্ৰেছলৈ প্ৰশ্ন অসমৰ ৰাজনৈতিক ইতিহাসত কংগ্ৰেছে কেতিয়াও 101খন আসন লাভ কৰা নাছিল
কিন্তু এইবাৰ কি পৰিস্থিতিত পাব এখন আসন কংগ্ৰেছৰ দাবীক নস্বাত কৰি লগতে নমল মমিনে ক'লে কংগ্ৰেছে পাব মাত্ৰ 8ৰ পৰা 11খন আসন AIUDF পাব কংগ্ৰেছতকৈ বেছি আসন 101টা সিট কংগ্ৰেছে আজিলৈকে হিষ্ট্ৰীত অসমত সিট জিকা নাই আজি কোনটো স্থিতি আহি গ'ল যে পৰিস্থিতি অসমত কংগ্ৰেছক 101টা সিট দিব AIUDF খুব বেছি 10টা 12টা সিট জিকিব কংগ্ৰেছে 8টা 10টা সিট জিকিব সেইখিনিতে সীমিত হৈ বহি থাকিব ইমানে নহয় কংগ্ৰেছে কি ভুল কৰিলে তাকো ক'লে নমল মমিনে AIUDFৰ লগত মিত্ৰতা কংগ্ৰেছৰ ভুল সিদ্ধান্ত AIUDFতকৈ কম সিট পাব তাৰপিছত তেখেতসকলে বুজিব যে AIUDFৰ লগত হাত মিলোৱাটো কিমান ভয়ংকৰ হৈছিল অসমৰ ৰাইজৰ কাৰণে ৰাইজে বুজিব লগতে বিজেপিৰ বোকাজনৰ প্ৰাৰ্থীগৰাকীৰ দাবী উন্নয়নৰ বাবে ভোট পাব বিজেপি এই ডেভেলপমেণ্টটো বিজেপি চৰকাৰে দিবলৈ সক্ষম হৈছে আৰু আগন্তুক দিনত আমি সম্পূৰ্ণ বহুমত 85ৰ ওপৰত সিট জিকিবলৈ আমি চৰকাৰ গঠন কৰিম মুঠৰ পৰা এতিয়া চলিছে অংক আৰু অংক পিছে কাৰ অংক শুদ্ধ সেয়া ওলাব 2 মেৰ ৰিজাল্টতহে ৰাজু বৰুৱাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট তিনিটা পৰ্যায়ত অনুষ্ঠিত হৈ যোৱা অসম বিধানসভাৰ 15 সংখ্যক নিৰ্বাচনৰ ভোট গণনাৰ দিন 2 মেলৈ এতিয়া সকলোৱে অধীৰ আগ্ৰহেৰে বাট চাই ৰৈছে কোনে এবাৰ দিছপুৰৰ মচন দখল কৰিব কিন্তু ইয়াৰ মাজতে কৰোনা মহামাৰীৰ দ্বিতীয়টো মহাসংক্ৰমণক আৰম্ভ হোৱাটোৱে সকলোকে কিন্তু এতিয়া কৰবাত নহয় কৰবাত অধিক চিন্তিত কৰি তুলিছে তিনিটা পৰ্যায়ত হৈ গ'ল ভোট গ্ৰহণ হিলদল ভাঙি ভোটাৰে এইবেলি সকলো ৰেকৰ্ড ভংগ কৰি নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিলে প্ৰথম পৰ্যায়ত 79.93%, দ্বিতীয় পৰ্যায়ত 80.96% আৰু তৃতীয় পৰ্যায়ত 85.20% ভোটাধিকাৰ সাব্যস্ত হ'ল সৰ্বমুঠ 82.04% ভোটাধিকাৰ সাব্যস্ত হোৱাৰ পিছত এতিয়া সকলোৱে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছে ভোট গণনাৰ দিনটোলৈ 2 মেত ভোট গণনা হোৱাৰ দিনটোলৈ সকলোৱে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰাৰ সময়তে আহিছে কৰোনা মহামাৰীৰ দ্বিতীয়টো সংক্ৰমণ দৈনিক বাঢ়িছে কৰোনাত আক্ৰান্তৰ সংখ্যা এই হিচাপত কৰোনাত আক্ৰান্তৰ সংখ্যা বাঢ়ি থাকিলে আৰু ভোট গণনাত নিয়োজিত হ'বলগীয়া বিষয়াকৰ্মীসকলো যদি আক্ৰান্ত হয় তেন্তে কি হ'ব প্ৰশ্ন হয় সুচাৰুৰূপে ভোট গণনা সম্পন্ন কৰিবলৈ কি ব্যৱস্থা গ্ৰহণ কৰিব নিৰ্বাচনী আয়োগে এই সন্দৰ্ভত ইতিমধ্যে কেতবোৰ পৰামৰ্শ আৰু নীতি নিৰ্দেশনা জাৰি কৰিছে ৰাজ্যিক নিৰ্বাচনী বিষয়াই ভোট গণনা কেন্দ্ৰৰ কোঠাৰ সংখ্যা বৃদ্ধি কৰাৰ বাবে জিলা নিৰ্বাচনী বিষয়াসকলক ইতিমধ্যে নিৰ্দেশনা জাৰি কৰিছে লগতে ভোট গণনাত নিয়োজিত হ'বলগীয়া বিষয়াকৰ্মীৰ কোভিড-19ৰ টেষ্ট কৰাৰ পৰামৰ্শও আগবঢ়াইছে ভোট গণনাৰ দিনা কোভিড-19ৰ প্ৰটকল মানি চলিবলৈ পৰামৰ্শ দিয়া হৈছে অৱশ্যে ভোট গণনাৰ দিনটোলৈ এতিয়াও মাজত 13টা দিন এই সময়ছোৱাত উদ্ভৱ হোৱা পৰিৱেশ পৰিস্থিতিক লক্ষ্য ৰাখি নিৰ্বাচন আয়োগে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিব পৰা যায় বিজু কুমাৰ ডেকা ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ৰঙালী বিহুৰ আনন্দৰ মাজতে ৰহাত আৰম্ভ হ'ল বহাগৰ ঐতিহ্যমণ্ডিত তথা পৰম্পৰাগত গোসাঁই উলিওৱা উৎসৱ কোভিড পৰিস্থিতিৰ বাবে শুৱালকুছিৰ অশোকাষ্টমী মেলা আনহাতে বাতিল হৈছে প্ৰতিবেদন আগবঢ়াই বিদায় ল'ম ধন্যবাদ আৰম্ভ হ'ল বহাগৰ ঐতিহ্যমণ্ডিত তথা পৰম্পৰাগত গোসাঁই উলিওৱা উৎসৱ ৰঙালী বিহুৰ আনন্দৰ মাজতে ৰহাত দেওবাৰে অনুষ্ঠিত হ'ল ঐতিহাসিক টুপাকুচিয়া গোসাঁই উলিওৱা মেলা কৰোনাৰ ভয়াৱহতাৰ মাজতে শ লোক ওলাই আহিল মেলা চাবলৈ টুপাকুচিয়া মেলা আহোম আৰু ঐতিহাসিক তিৱা ৰজাৰ স্মৃতিৰে বিজড়িত বহাগৰ প্ৰথম দেওবাৰে অঞ্চলৰ নামঘৰ মন্দিৰৰ থাপনাৰ পৰা নীতি নিয়মৰ মাজেৰে গোসাঁইক উলিয়াই আনি নাম কীৰ্তনৰ মাজেৰে গোসাঁইক নগৰ ভ্ৰমণ কৰাই মেলাস্থলীলৈ অনা হয় আৰু নাম কীৰ্তন কৰি সন্ধিয়া পুনৰ থাপনাত স্থাপন কৰা হয়